নিজৰ খেলৰ মাজেৰে ৰিয়ান পৰাগে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আজি গুৱাহাটী মহানগৰী বতৰ গোমা আৰু এই বতৰ গোমা হ'লে কিন্তু খেলৰ পৰিৱেশ নিশ্চয় হৈ আছে। আৰু আমি যি স্থানত আছোঁ, য'ত আমি আছোঁ, এই বিশেষ যিখন ষ্টেডিয়াম, ইয়াতে ৰিয়ান পৰাগে এসময়ত খেলৰ এটা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। ইয়াতে তেওঁ অনুশীলন কৰিছিল আৰু অনুশীলন কৰি এই মুহূৰ্তত তেওঁ সমগ্ৰ দেশবাসীৰ বিশ্ববাসীৰ সন্মুখত জিলিকিবলৈ সক্ষম হৈছে। ৰিয়ানৰ যি বেটিং শৈলী, সেই বেটিং শৈলী দেখি সকলো কিংবদন্তি খেলুৱৈ ক'বলৈ চেষ্টা কৰিছে ৰিয়ানৰ জয় হওক। ৰিয়ানে যিধৰণে খেল খেলিছে, যিধৰণে 4টাকৈ 50 এইটো ছিজনত মাৰিছে বা 50 কোবাইছে, সেয়া সকলোৱে দেখিছে। ৰিয়ানে কি ধৰণে ৰান কৰিছে সেয়া সকলোৱে দেখিছে। ৰিয়ানৰ জীৱনৰ কেৰিয়াৰৰ যিডাল গ্ৰাফ, যি ঊৰ্ধ্বগামী গ্ৰাফ, সেই সকলোৱে দেখিছে। কিন্তু ৰিয়ানে খেলা খেলপথাৰখন, ৰিয়ানে এসময়ত য'ত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল, ৰিয়ানে এসময়ত য'ত অনুশীলন কৰিছিল, সেই খেলপথাৰখন কিন্তু বহুতকে দেখা নাই। আজি সেইখন আমি দেখাবলৈ চেষ্টা কৰিছোঁ। এইখন হৈছে মহানগৰী জজ ফিল্ড, য'ত ৰিয়ানে এসময়ত বেটিঙৰ যাদু তেওঁ শিকিছিল। তেওঁ ইয়াতে অনুশীলন কৰিছে, অনুশীলন কৰি তেওঁ এই ধৰণে আগুৱাই গৈছে। ৰিয়ান পৰাগে বৰ্তমান সময়লৈকে IPLৰ এই বৰ্ষত, এইটো ছিজনত তেওঁ পাৱাৰফুল কেপ হোল্ডাৰ হৈ আছে। তেওঁ যি ৰান সংগ্ৰহ কৰিছে 409 ৰান, সেই ৰানৰ যিটো তেওঁ ইতিমধ্যে সৰ্বাধিক ৰান কৰা 5গৰাকী খেলুৱৈ তালিকাত তেওঁৰ নাম আছে। একেধৰণে ৰিয়ানে বৰ্তমানলৈকে IPLত যিসমূহ তেওঁ খেল খেলিছে, IPLত তেওঁ 1000 ৰান অধিক ৰান তেওঁ সংগ্ৰহ কৰিছে। ৰিয়ানৰ ষ্ট্ৰাইক ৰেট যথেষ্ট বেছি, 150ৰ ওপৰত তেওঁ ষ্ট্ৰাইক ৰেট আছে, এভাৰেজ যথেষ্ট ভাল। আৰু ৰিয়ানৰ খেলৰ যি শৈলী, সেই শৈলীও ভাল। তেওঁ যিসমূহ ছিক্সাৰ কোবাইছে, সেই ছিক্সাৰ কোবাই তেওঁ ৰেকৰ্ড কৰিছে। তেওঁ যিসকল ব্যক্তিয়ে সৰ্বাধিক ছিক্সাৰ কোবাইছে, সেইসকলৰ তালিকাত ৰিয়ানৰ নাম আছে। যিসকল ব্যক্তিয়ে সৰ্বাধিক 4 কোবাইছে, তেওঁলোকৰ তালিকাতো ৰিয়ানৰ নাম আছে। তাতকৈ ডাঙৰ কথা হৈছে ৰিয়ান আছে, সেই তালিকাৰ সমানলৈকে ৰিয়ান আছে প্ৰতিগৰাকী অসমীয়া অন্তৰত। অসমীয়া কথা ক'লে আজি তাৰিখত সকলোৱে ৰিয়ানৰ কথাই কয়, কাৰণ ৰিয়ান পৰাগে অসমৰ পৰা গৈ অসমৰ এই যি অসমৰ ভূখণ্ড, অসমৰ এই কেঁচা মাটি গোন্ধলৈ ৰিয়ান আজি জিলিকি দিছে। ৰিয়ান পৰাগে খেলিছে, অসমবাসী জিলিকাইছে, ভাৰতবাসী জিলিকাইছে। আৰু বৰ্তমান প্ৰশ্ন উত্থাপিত হৈছে, ৰিয়ানে কেতিয়াকৈ স্থান পাব, ভাৰতীয় যি দল, সেই দলত কেতিয়াকৈ স্থান পাব, তাক লৈ প্ৰশ্ন সৃষ্টি হৈছে। ৰিয়ানক লৈ সকলোৱে বিভিন্ন মন্তব্য কৰিছে। বহু লোকে কৈছে যে ৰিয়ানৰ ওপৰত যিসকল প্ৰশিক্ষক, যিসকল BCCI ব্যক্তি আছে, তেওঁলোকৰ দৃষ্টি নিবদ্ধ হৈ আছে, চিলেক্টৰৰ দৃষ্টিও নিবদ্ধ হৈছে। কিন্তু ৰিয়ানৰ আন বহু খেলুৱৈ আছে যিসকলে ভাল খেলিছে, গতিকে সেইসকলে স্থান লাভ কৰিছে ৱৰ্ল্ড কাপত। কিন্তু ৰিয়ানৰ যি ৰেকৰ্ড, ৰিয়ানৰ যি বেটিং শৈলী, ৰিয়ানৰ যি বেটিং বিক্ৰম, সেয়া সকলোৱে ক'ব লাগিব। ৰিয়ান আগতকৈ পৃথক হৈছে। ৰিয়ানে পূৰ্বে কৈছিল যে তেওঁ বিভিন্ন ধৰণৰ কথা কৈছিল, যিখিনি কথালৈ তেওঁ ট্ৰল কৰা হৈছিল। আৰু তেওঁ কৈছিল যে মোৰ ফটো এডিট কৰি তোমালোকে ট্ৰল কৰিলা, মিম কৰিলা, আৰু মই খেলৰ যাতে দেখুৱাই দিলোঁ যে তোমালোক মিছা আছিলা। অৰ্থাৎ ৰিয়ানৰ যি খেলৰ শৈলী, সেয়া বাৰে বাৰে আপুনি চেলুট দিব লাগিব।